আপোনালোকে লক্ষ্য কৰিছে যে তেখেতসকলৰ মূল প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতা খোৱা কামোৰা এইখিনি হৈ আছে মিয়া অধ্যুষিত ২২-২৩টা সমষ্টিত তাত অখিল গগৈকো লাগে লুৰিণ গগৈ ঘোষণা কৰিব কৰ হৈছে গৌৰৱ গগৈ তাৰ পৰা নহাই হ'ল গতিকে তেওঁলোকৰ মূল কথাটোৱে হ'ল সেই ২৩টা সমষ্টিত বাকী আৰু এটা কথা মই বাৰম্বাৰ আপোনালোকক উল্লেখ কৰি আছোঁ যে এইটো কথা উল্লেখ কৰিছোঁ যে অখিল গগৈ বা লুৰিণ গগৈৰ কোনো জাতীয়তা বা দল তেওঁলোকৰ কেডাৰ সদস্য এইবিলাকৰ কথা নাই যেনে তেনে গৌৰৱ গগৈ তথা কংগ্ৰেছৰ ভৰিয়ে হাতে ধৰি নিজৰ এখন ঠিক কৰি লৈ হৈ গ'ল আপোনালোকে চাওক যে এতিয়াতো লাহে লাহে আকৌ নতজানু হৈ আহিছেই অখিল গগৈয়ে কৈছে মই ষ্টাৰ কেম্পেইনাৰ হ'ম মই আমুক কৰিম তামুক কৰিম তেওঁলোকৰ লক্ষ্য একো নাই যেনে তেনে এটা চিট ভৰিয়ে হাতে ধৰি অখিল গগৈক লাগে বিধানসভা যাবলৈ আৰু লুৰিণ গগৈকো লাগে বাকী নহ'লেনো জয়া অসম বুলি কৈ জাতীয়তাবাদীৰ পোছাক পিন্ধাই দুয়োগৰাকী ব্যক্তিয়ে মই বাৰে বাৰে কওঁ যে ৮৬০জন মানুহক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ভৃত্য হ'ব পাৰে নেকি গতিকে এইবিলাক কথা নাই তেওঁলোকৰ কথা আমি পাতি থাকিলে তেওঁলোকে ট্ৰেকশ্যন পায় গতিকে তেওঁলোকৰ কথাটো চাওক তেওঁলোকৰ এতিয়া কথাবিলাক এতিয়া সূৰ্যৰ পোহৰ দৰে স্পষ্ট মই গৌৰৱ গগৈক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতৰ গোটেই মনস্তত্বটো পৰিস্ফুট হৈছিল তেতিয়া যেতিয়া কি চৰকাৰ আছিল ৰেজাউল কৰিম চৰকাৰ তেখেতে যেতিয়া আমাৰ যোৰহাট বিভাগৰ বা তিনিচুকীয়া ইত্যাদিক ধুবুৰী বুলি বনাম বুলি কৈ দিছিল তেতিয়া কিন্তু গৌৰৱ গগৈ